কমিটির পক্ষ থেকে জানাই হার্দিক অভিনন্দন। নমস্কাৰ বন্ধু-বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে নিশ্চয় কুশলে আছে। আৰু এতিয়াতো শৰতৰ বতৰ, শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে হয়তো জানে কলিকতাৰ দুৰ্গা পূজা ৱৰ্ল্ড ফেমাছ হয়। ময়ো প্ৰথমৰ পৰা শুনি আছিলোঁ, বহুত সৰুৰে পৰাই মানে গম পাইছিলোঁ, যিহেতু কলিকতাৰ মেইন উৎসৱ হয়। আমাৰ যেনেকৈ বিহু মেইন উৎসৱ কলিকতাৰ হয় দুৰ্গা পূজা। তো দুৰ্গা পূজা বহুতেই ডাঙৰ হয় আৰু প্ৰায় ঘৰে ঘৰে ইয়াত দুৰ্গা পূজা হয়। তো এইয়া আমি আহি গ'লোঁ দুৰ্গা পূজাত। আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'সমূহ। ইয়াতে মানে প্ৰায় ঘৰে ঘৰে দুৰ্গা পূজা হয়, কিন্তু আমাৰ তাত যেনেকৈ ষষ্ঠীৰ পৰা আৰম্ভ হয় তেনেকুৱা দুৰ্গা পূজা ঘৰে ঘৰে আৰম্ভ হয়। কিন্তু মহালয়াৰ পৰাই যিটো দুৰ্গা পূজা আৰম্ভ হয়, মানে ডাঙৰ ডাঙৰ পেণ্ডেল, আমাৰ তাত যেনেকৈ আঞ্চলিক সমিতি বিহু সমিতিবিলাক থাকে, ইয়াতে ক্লাব বুলি থাকে। যেনেকৈ এইবাৰ লুমিনাছ ক্লাব বুলি এটা ক্লাবে পাতিছে, কল্যাণী IIT মোৰ বুলি কয়। এইখন দুৰ্গা পূজা এইবাৰ মানে সকলোৰে ভিতৰত প্ৰথম হৈছে পেণ্ডেলটোৰ ক্ষেত্ৰত। ইয়াতে প্ৰায় 10 কোটি টকা খৰচ হৈছে। 85 লাখ টকাৰ সোণেৰে দুৰ্গা মাতাৰ মূৰ্তিটো ইয়াত বনোৱা হৈছে। আৰু কলকাতাৰ সকলোবোৰ পূজাৰ ভিতৰত মানে এইখন পূজাই টপ 1 প্ৰথম স্থান লাভ কৰিছে। তো আজি আমি গৈ আছোঁ সেইখন পূজালৈকে। তামাম ভিৰ। মই আচলতে এনেই পেণ্ডেলটো চাই যাওঁ বুলি আহিছিলোঁ, কিন্তু ভবা নাছিলোঁ যে মানুহে পূজা চোৱা আৰম্ভ কৰি দিছে। তো মই আহি গ'লোঁ। এয়া দেখিছে পূৰা একদম ৰেডি পূজা চাবলৈ সকলোৱে সাজি কাচি আহিছে। মই সাজি কাচি অহা নাই, মই ভবাই নাই যে ইমান ভিৰ এতিয়াৰ পৰাই হ'ব। তাকো মুনুমা যিহেতু লগত আছে, ৰাতি অহা নাই। প্ৰথমতে ভাবিলোঁ ঠাইটুকুৰা চাই যাওঁ। তো এই পূজাৰ পেণ্ডেলটো 5 মাহ আগৰ পৰা তৈয়াৰ কৰি আছিলে। মই 2 মাহমান আগত আহোঁতে দেখিছিলোঁ, একদম মানে তলৰখিনি দেখিছিলোঁ। ভবা নাছিলোঁ যে ইমান ধুনীয়া বনাই পেলাব। প্ৰায় 2 মাহমানৰ ভিতৰত এয়া ধুনীয়াকৈ সজাই তুলিছে, যদিও 5 মাহ আগৰ পৰাই কাম আৰম্ভ হৈছিলে। পূৰা ছিকিউৰিটিৰ কটকটীয়া ব্যৱস্থা আছে ইয়াতে। তো আপোনালোকেও আহিব পাৰে। ব'লক তেনেহ'লে এয়া আমি আহি গ'লোঁ সন্মুখত, ভিতৰলৈ গৈ থাকোঁ। হুইচেল বজাই মানে কাণৰ পোক ভৰাই দিছে। ইয়াতে ৰ'বলৈয়ে নিদিয়ে, বহুত ভিৰ যিহেতু। আমি ভাবি আছোঁ কাক মাতে, কাক তেনেকৈ আছে, আচলতে ৰখিবলৈ নিদিয়ে। আৰু সেই হেতুকে মানে একদম স্পীডত গৈ যিখিনি দেখুৱাব পাৰিম সেইখিনিয়ে চাগৈ দেখুৱাব লাগিব। মই ভাবিছিলোঁ লাইভ আহিম, কিন্তু লাইভত মানে ইমান ভিৰ যিহেতু নেটৱৰ্কে নাপায়। তো ব'লক ভিতৰলৈকে গৈ থাকোঁ। ইমান চাওক পেণ্ডেল। ভিৰ মানে বাহিৰত ফটো ল'ব দিয়া নাই, নট চেলফি চাওক দোকান আৰম্ভ হৈ গৈছে। আজিতে ইমান হুইচেল, দোকান আৰম্ভ হৈ গৈছে। আজি 6 তাৰিখতে। এইফালে চাওক ইমান পুৰা খোৱা লোৱা আৰম্ভ হৈ গৈছে। ঘূৰিব চিকেন পকোৰা।
এতিয়াই সোমোৱা দিগদাৰ ইয়াতে পূজা আৰম্ভ ভিতৰত আহিবা দিগদাৰ না গতিকে ইটাৰ বাই পূজা চাই আছে আমি এটা ট্ৰেইনত উঠিম বাচ্চাবিলাকৰ খেলা আমি ট্ৰেইনত উঠিম মানে 6 ৰাউণ্ড বুকিং কাউণ্টাৰ তো বুকিং কাউণ্টাৰত আহিলোঁ আমি এতিয়া ট্ৰেইনত উঠিম মুনুক লৈ মুনুৰ যিহেতু প্ৰথম দুৰ্গা পূজা তো উঠাই লৈ যাওঁ कैसे चलता है ये बॉल एकदम टोटल जितना होगा उतना एक झुड़ी का अच्छा एक झुड़ी का खत्म ओके किधर से मारना लाइन से मारो इधर से छोड़ दो इधर से भी हाँ मेरी भी लो बोलो मेरी भी ছয়ৰস্রত দা তিনি আর ছয়রস্রত জিরত গেছি दादा देखो 3 3 6 तो 8 8 + 14 14 17 18 में দুই হয়েছি তিনি হয়েছি 5 হয়েছি একত একত দুই তিনি 5 6 7 10 11 12 में था और एक बार में गिफ्ट मिल गया जीत नहीं पाया तो ये गिफ्ट मिल गया फिर ठीक है जुआ मार के 50 रुपया चला गया अभी और क्या क्या है मैं जुआ नखले यार जुआ और लॉटरी में इंटरेस्ट नहीं है মাত্র 10 টাকার বিনিময়ে খেয়ে দেখুন ভালো না লাগলে 100 টাকা